নমস্কাৰ সকলোকে স্বাগতম জনাইছো আহিছো আজি এটি নতুন ভিডিঅলৈ আশা কৰো আপোনালোক সকলোৰে ভাল আজি মই লৈ আহিছো জানুৱাৰী সংখ্যা অনুপমা অঞ্জলিৰ জানুৱাৰী সংখ্যাটো আৰু আপোনালোকে ভিডিঅটো শেষলৈকে চাই থাকিলে গম পাব মেগাজিনখনত কি আছে কোনে লিখিছে আৰু শেষলৈকে চাই থাকিলে মোৰ ভাল লাগিব আৰু লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব কমেন্ট কৰিব আৰু যদি মোৰ ইউটিউব চেনেল সেৱালী অফিচিয়েলটো নতুনকৈ চাই আছে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আহক তেন্তে ভিডিঅটো পিনে আগবাঢ়ো ভিডিঅটোত প্ৰথমতে মই দেখাম বেটুপাতটো জানুৱাৰী সংখ্যাৰ বেটুপাতটো এনেকুৱা ৰুনুমিতা শইকীয়াই দিছে বেটুপাতটো আৰু শেষ পৃষ্ঠাৰ মডেল হল ইলা ভৰালী ডেকা তাৰ পিছত আছে মোৰ গ্ৰন্থসমূহ 2 নম্বৰ পেজটোত তাৰ পিছত আছে সূচীপত্ৰত মই কি আছে কবলৈকে ওলাইছো প্ৰথমতে আছে সম্পাদকীয়টো মই লিখো আপোনালোকে জানে আৰু বহুতে ভাল হয় বুলি কয় মোৰ হেইটোও ভাল লাগে তাৰ পিছত আছে ধাৰাবাহিক উপন্যাস নীৰৱে বৈ থকা এখনি নয় লিখিছে ৰিজুমণি দেৱীয়ে কামিনীকান্ত লিখিছে ব্ৰজেন জীৱন দাসে তাৰ পিছত 10টা গল্প আছে জানুৱাৰী সংখ্যাটোত 10টা গল্প আছে তোমাৰ কথা ভাবিলেই জানা ৰুনুমিতা শইকীয়াই লিখিছে শাহুৱে গৰকা বোৱাৰী লিখিছে দীনবন্ধু কলিতাই লকডাউনৰ অভিশপ্ত ৰাতিটো লিখিছে কাজী সাদত ইছলামে আত্মনিৰ্ভৰশীল লিখিছে তিলোত্তমা দত্তই আপোন পৰিচয় লিখিছে নমিতা দাসে দেৱশ্ৰী চকুলো ৰাতুল চন্দ্ৰ কলিতাই লিখিছে মাতে পকা ধানে ৰিঙিয়াই জয়ন্ত কুমাৰ নাথে লিখিছে ৰাতিৰ অচিনাকি মানুহ ৰুনু দেউৰীয়ে লিখিছে মতামত আছে ৰাখিফল আছে কুইজ আছে পিছত কভাৰ ষ্টৰী আছে অসমীয়া সমাজ আৰু ভোগালী বিহু বলেন চন্দ্ৰ দাসে লিখিছে ভোগালী বিহুৰ তাৎপৰ্য পৰিণীতা কেউতে লিখিছে বাপতি সাহোন ভোগালী বিহু অনামিকা সংগীতা কলিতাই লিখিছে কথাবাৰ্তা উদীয়মান কণ্ঠশিল্পী গুণগুণ ফুকনৰ সৈতে ভাস্কৰ জ্যোতি কুতুমে লৈছে সাক্ষাৎকাৰ অনুগল্প আছে ইলা ভৰালী ডেকাৰ আছে অসন্তি কলিতাৰ আছে অংশুমান ভূঞাৰ আছে মিনিমা দাসৰ আছে ৰুনু দেৱী শৰ্মাৰ আছে অনামিকা সংগীতা কলিতাৰ আছে অন্নপ্ৰভা কাকতিৰ আছে প্ৰবন্ধ প্ৰসংগ অসমীয়া খ্ৰীষ্টীয় সমাজ খনীন্দ্ৰ বৰ্ণিলে লিখিছে বনভোজ আৰু আমাৰ কৰ্তব্য ৰাজশ্ৰী শৰ্মাই লিখিছে সুখ আৰু শান্তিৰ প্ৰতীক নৰেশ তালুকদাৰে লিখিছে শৰতৰ অনুভৱ ৰুক্মিণী দাসে লিখিছে জাতীয় জীৱনত কুসংস্কাৰ নাইবা ৰীতা দেৱীয়ে লিখিছে বনভোজস্থলীত কৰণীয় আমি চন্দন কলিতাই লিখিছে বিবাহ আৰু জীৱন ইলা ভৰালী ডেকাই লিখিছে মাঘৰ মেজি জুইকুৰাৰ অস্তিত্ব মঞ্জু কাকতিয়ে লিখিছে শিল্পী সাহিত্যিক লেখক আদিৰ কথাৰে শৈলেন কুমাৰে লিখিছে তাৰপিছত কবিতা আছে 20 পৃষ্ঠাৰ পৰা 27 পৃষ্ঠালৈ কবিতা কোনে লিখিছে কবলৈকে আহিছো কিশোৰ কুমাৰ কলিতা বন্দনা মহন্ত লক্ষ্মী দাস অমিয়া বেগম সুশীলা প্ৰভা ভৰালী কাকতি ভাৰ্গৱ জ্যোতি কলিতা বিবেকানন্দ ৰাভা নজৰুল ইছলাম কাঞ্চন হাউত বৰা আইনাল হক হোমেন্দ্ৰ হাতী বৰুৱা ৱাহিদ আহমেদ নাছিৰ আহমেদ কাব্যশ্ৰী হেমেন হাজৰিকা এইখিনি আছিল অনুপমাৰ জানুৱাৰী সংখ্যাটো আৰু এইবাৰ নেক্সট বাৰ ফেব্ৰুৱাৰী সংখ্যাটোলৈ আহিম তেতিয়ালৈ আপোনালোকৰ পৰা বিদায় মাগিছো ধন্যবাদ